Hello, মৰমৰ ভাই ভণ্টি সকল আজি বহুত দিন পিছত আমাৰ আকৌ মই লৈ আহিছোঁ BSc সাবজেক্ট BA থাৰ্ড সেমিষ্টাৰৰ পৰিৱেশ এনভাইৰনমেণ্ট সাবজেক্টৰ কুৱেশ্যন কমন কুৱেশ্যন ইণ্টাৰনেল সেশনৰ কাৰণে সন্মুখতে আমাৰ 7 তাৰিখৰ ইণ্টাৰনেল সেশনৰ পৰীক্ষা পাতিব আকৌ তো আজি মই আলোচনা কৰিম কমন কুৱেশ্যনবিলাক আহিবলগীয়া তো প্ৰথম কুৱেশ্যনটো কি কৈছে আমালোকৰ পুনৰ ব্যৱহাৰ কৰিব নোৱাৰা প্ৰাকৃতিক সম্পদৰ উদাহৰণ দি বৰ্ণনা দিয়া ওকে তো মানে যে ক'লে বুজি পোৱা নাই কুৱেশ্যনটো যে ক'লে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ আছে না এইবিলাকে কথাটো কোৱা হৈছে ইয়াত নৱীকৰণযোগ্য সম্পদ পুনৰ ব্যৱহাৰ কৰিব নোৱাৰা সম্পদ যিবোৰ সম্পদ প্ৰাকৃতিৰ পৰা পাওঁ আৰু এবাৰ ব্যৱহাৰ কৰাৰ পিছত ইহঁতৰ গুণবিলাক শেষ হৈ নাযায় সেইবিলাকেই নৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয় ওকে আৰু উদাহৰণ দিব কৈছে প্ৰাকৃতিক সম্পদ সাধাৰণতে দুটা ভাগত ভাগ কৰিব পাৰোঁ নৱীকৰণযোগ্য আৰু নৱীকৰণযোগ্য সম্পদ নৱীকৰণযোগ্যৰ ডেফিনেশ্যন দিয়া আছে ইয়াত আৰু উদাহৰণস্বৰূপে আলোচনা কৰিম সূৰ্যৰ পোহৰ হয় সূৰ্যৰ পোহৰ বতাহ সৌৰশক্তি তাৰপিছত বায়ু শক্তি পানী জলবিদ্যুৎ শক্তি তাৰপিছত বনজ সম্পদ মাটি ওকে তো কিবা ভুলটো এটা হ'লে ক্ষমা কৰি দিব আশাটো বিচাৰিছোঁ তো তাৰপিছত অনৱীকৰণযোগ্য সম্পদ পুনৰ ব্যৱহাৰ কৰিব নোৱাৰা সম্পদ ওকে উদাহৰণস্বৰূপে দিয়া আছে অনৱীকৰণযোগ্য সম্পদটো মই ডেফিনেশ্যন দিওঁ যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত সিহঁতৰ গুণবিলাক শেষ হৈ যায় সেইবিলাকে অনৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয় উদাহৰণস্বৰূপে কয়লা পেট্ৰলিয়াম প্ৰাকৃতিক গেছ খনিজ পদাৰ্থ বা খনিজ সম্পদ এইবিলাকে হয় তো এইবিলাক কুৱেশ্যনটো হ'ল তো এতিয়া খনিজ পদাৰ্থ তো ইয়াৰ ডেফিনেশ্যন দিয়া আছে তো এতিয়া আলোচনা কৰিম নেক্সট কুৱেশ্যন আদিবাসীসকলে কিদৰে পানী সংৰক্ষণ ব্যৱস্থা কৰে বা কিদৰে পানী সংৰক্ষণ কৰি ৰাখে আদিবাসীসকলে কিদৰে পানী সংৰক্ষণৰ ব্যৱস্থা কৰে বা কিদৰে সংৰক্ষণ কৰি ৰাখে তো যিসকল মানে বুজি পোৱা নাই কুৱেশ্যনটো মই কৈছোঁ আমাৰ যিবোৰ পাহাৰীয়া জনগোষ্ঠীসকলৰ লোকসকল তেওঁলোকে পানী কিদৰে সংৰক্ষণ কৰি ৰাখে এইটো কথা কোৱা হৈছে তো এইটো ইম্পৰ্টেণ্ট আছে তো আদিবাসীসকলে বিভিন্ন আদিবাসীসকলে বিভিন্ন পদ্ধতিৰ জৰিয়তে পানী সংৰক্ষণ কৰে যেনে বৰষুণৰ পানী সংৰক্ষণ পানী অপচয় ৰোধ কমা তাৰপিছত পুখুৰী মঞ্জু আদি বিভিন্ন জলাশয়ৰ পৰা পানী সংৰক্ষণ কৰে আৰু তাৰ ডেফিনেশ্যনবিলাক দিয়া আছে পানী কেনেকৈ সংৰক্ষণ কৰে বৰষুণৰ পানী সংৰক্ষণ পানী অপচয় ৰোধ তেওঁলোকে পানী কিন্তু অপচয় নকৰে দে আমালোকে হেন কৰোঁ তো জলাশয় সংৰক্ষণ বাহপাত্ৰ কল তাৰপিছত মাটিৰ বান্ধটো বুজি পোৱা নাই যিসকলে মানে আপাৰ আছাম কৰিছিলে সেইসকলে কি কৰে এই পাহাৰৰ অঞ্চলৰ পৰা মানে এই যিটো ডং কয় মানে এটা খাল খান্দি মানে নিজৰ খেতি পথাৰত পানী অনাৰ ব্যৱস্থা কৰে তাৰপিছত বন সংৰক্ষণ হয় বনে যদি নাথাকিব বৰষুণ কেনেকৈ হ'ব তো এইটো হ'ল তো এতিয়া আমি নেক্সট কুৱেশ্যন আলোচনা কৰিম খনিজ সম্পদৰ ভাল ব্যৱহাৰ আৰু বেয়া ব্যৱহাৰ খনিজ সম্পদ যিটো আছে আমাৰ লগত ভূগৰ্ভ খনিজ সম্পদ এইটোৰ মানে ভাল ব্যৱহাৰ আৰু বেয়া ব্যৱহাৰ কথা কোৱা হৈছে ইয়াত তো ভাল ব্যৱহাৰ ৰাষ্ট্ৰীয় উন্নয়ন তাৰপিছত শক্তি উৎসাহ গুড ইউজ ওকে এইবিলাক ভাল ব্যৱহাৰত পৰে তাৰ আধুনিকৰণ সা সম্পত্তি তাৰপিছত বেয়া ব্যৱহাৰ বেড ইউজ
প্রাকৃতিক দুর্যোগ প্রদর্শন, প্রাকৃতিক দুর্যোগ প্রদর্শন, রাষ্ট্রীয় রাজনৈতিক সংঘাত, অর্থনৈতিক বৈষম্য বা অর্থনৈতিক সংঘাত দিলেও হ'ব, একেই কথা। এইটো ব্লেক কুৱেশ্যন আছিলে। এতিয়া নেক্সট কুৱেশ্যনত যাওঁ। 4 নম্বৰটো, প্ৰাকৃতিক সম্পদ কাক বোলে আৰু ইয়াৰ গুৰুত্বৰ সমস্যাসমূহ লিখা। প্ৰাকৃতিক সম্পদ, আমি প্ৰাকৃতিৰ পৰা পৃথিৱী, বায়ু, পানী, মাটি, খনিজ পদাৰ্থ, অৰণ্য, বন্যপ্ৰাণী, এই গোটেই সামৰি লৈ প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় বা কোৱা হয়। প্ৰাকৃতিৰ পৰা যিবোৰ সম্পদ পোৱা যায় তাকে প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়, একেই কথা। প্ৰাকৃতিক সম্পদৰ গুৰুত্ব জীৱনৰ ধাৰণৰ বাবে হয়, জীৱনৰ ধাৰণৰ বাবে আমাৰ প্ৰাকৃতিক সম্পদ দৈনন্দিন জীৱনত কামত লাগি থাকে। সেইকাৰণে প্ৰাকৃতিক সম্পদ আমাৰ বাবে গুৰুত্বপূৰ্ণ। তাৰপিছত অৰ্থনৈতিক বিকাশ হয়, অৰ্থনৈতিক বিকাশৰ কাৰণেও যেনেকুৱা বিভিন্ন ইণ্ডাষ্ট্ৰীবিলাকত আমাৰ প্ৰাকৃতিক সম্পদে লাগি থাকে। কেঁচামাল ছাপ্লাই, ৰ' মেটেৰিয়েল, শক্তিৰ উৎস, সূৰ্য, বায়ু, পানী, খনিজ পদাৰ্থ, জীৱাশ্ম ইন্ধন, জীৱাশ্ম পদাৰ্থ বা ইন্ধন একে কথা, শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰা হয়। তাৰপিছত পৰিৱেশ ভাৰসাম্য, তাৰপিছত বিত্তীয় উপযোগী, তাৰপিছত এইবিলাক গ'ল প্ৰাকৃতিক সম্পদৰ গুৰুত্ব। এটা সমস্যা লৈ আহিছোঁ, অত্যাধিক ব্যৱহাৰ হয়। অত্যাধিক ব্যৱহাৰ কৰাৰ ফলত আমাৰ প্ৰাকৃতিক সম্পদবোৰ দিনে দিনে নাই হৈ আছে। প্ৰদূষণ, কল কাৰখানা, যান বাহন আদিৰ পৰা নিৰ্গত ধোঁৱা ওলাই বায়ু প্ৰদূষণ কৰি আছে। অৱক্ষয়, গছ গছনি কাটি পেলোৱাৰ ফলত মাটিৰ উপযোগী মাটিৰ হ্ৰাস হৈ আছে। গছ গছনি কাটাৰ ফলতে মাটিৰ নাইকিয়া হৈ আছে কিন্তু আৰু বিভিন্ন চৰাই চিৰিকটিও নাই হৈ আছে বৰ্তমান যুগত। তাৰপিছত সম্পদৰ অসম বিতৰণ সম্পদ। নেক্সট কুৱেশ্যন, বনক্ষম উন্নয়নত বন সম্পদৰ ভূমিকা। বন ফৰেষ্টৰ কথা কোৱা হৈছে ইয়াত। আমাৰ হাবি জংঘল, পাহাৰ পৰ্বতৰ কথাও কোৱা হৈছে ইয়াত। তো প্ৰথম কি কৈছে, পৰিৱেশ সুৰক্ষা হয়। বন সম্পদে আমাক পৰিৱেশৰ বহুত সুৰক্ষা কৰে। কি কৈছে, বন অঞ্চলে ভূমি ক্ষয় ৰোধ কৰে হয়। বন অঞ্চলে ভূমি ক্ষয় ৰোধ কৰে আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সহায় কৰে হয়। জৈৱ বৈচিত্ৰ্য আমাৰ যিবিলাক চৰাই চিৰিকটি বা বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু এই কথা কোৱা হৈছে। তো অক্সিজেন যোগান হয়, অক্সিজেন যোগান ধৰে বহুতো পৰিমাণে। তো এইটো ডেফিনেশ্যন মই দিব বিচাৰিছোঁ। এমাজন ৰেইন ফৰেষ্টৰ কথা মই কৈ আছোঁ, অক্সিজেন যোগানটোৰ কথা। তাৰপিছত এতিয়া আছে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, মাটিৰ সংৰক্ষণ, পানী চিত্ৰ নিয়ন্ত্ৰণ, ইন্ধন আৰু কাঁচামাল যোগান, আৰু পৰিৱেশৰ সুৰক্ষা কৰে। জলবায়ু নিয়ন্ত্ৰণ, তো এইবিলাক আছিল এটা কুৱেশ্যন। তাৰপিছত এতিয়া নেক্সট কুৱেশ্যন মই আছোঁ 6 নম্বৰটোত, বনক্ষম উন্নয়নত জল সম্পদৰ ভূমিকা। ওকে। কি কৈছে, পানী ব্যৱহাৰ, প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ, বিদ্যুৎ উৎপাদন, জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা।
প্ৰাকৃতিক কৃষি আৰু খাদ্য উৎপাদন, ঔদ্যোগিক আৰু অৰ্থনীতি, ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ। তো এইখিনি আজি কুৱেশ্যনবিলাক আছিল BSc এনভাইৰনমেণ্ট ছাবজেক্টৰ পৰিৱেশ বিষয়ে। তো BSc থাৰ্ড ছেমিষ্টাৰৰ। তো যিসকল ভুল ত্ৰুটি ক্ষমা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যে।